নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বড়ো ইনফৰমেশ্যন 739 ইউটিউব চেনেলত আপোনালোকক বহুত স্বাগতম জনালোঁ। তো আজি মই এটা নটিচ অকণমান আগতে দেখা পালোঁ। তো নটিচটো হ'ল ইণ্ডিয়ান আৰ্মিৰ যিটো পৰ্টাৰ ৰিক্ৰুটমেণ্ট ৰেলী ফৰ ইণ্ডিয়ান আৰ্মি। তো পৰ্টাৰত যিসকল কেণ্ডিডেটে ভৰ্তি হ'ব বিচাৰে বা যাৰ মন আছে, তো সেইসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিব নালাগে বাৰু ছাৰ। তো আপোনালোকে তাতে গৈ ৰিক্ৰুটমেণ্ট ৰেলী এটেণ্ড কৰিব পাৰে। তো পৰ্টাৰ কিছুমান আগতে আমাৰ টাৱাঙতো হৈছিলে। তো টাৱাঙতো বহুতে অসুবিধা, হাইলদি জেগা। তো যিসকল আহিছে গম পায়। তো ইয়াতে অলপ ঠাণ্ডা সময়ত অসুবিধা হয় বা সেইবোৰৰ অসুবিধা আহে। তো এইটো এতিয়া আমাৰ অসমতে হ'বলৈ গৈ আছে। অসমৰ ক'ত হ'ব গৈ আছে মই সেইটো জনাই দিছোঁ। ডেট আৰু লোকেশ্যন 2 আগষ্ট লেখাপানী। 2 আগষ্টতে হৈছে লেখাপানী মাইল STM। ইয়াৰ লোকেশ্যন দিছে 2 আগষ্ট। অল কেণ্ডিডেট টু ৰিপৰ্ট বাই অল কেণ্ডিডেট। যিসকল ল'ৰা ছোৱালীয়ে যাব বিচাৰিছে, তো সেইসকল ল'ৰা ছোৱালী গৈ মানে বন্ধু বান্ধৱীসকলে 4টা বজাত তাতে গেটত থিয় হ'ব লাগিব। তো চবেই গম পায় ইণ্ডিয়ান আৰ্মি ৰেলী দিয়াসকলে। তো ইয়াৰ লোকেশ্যন আছে HQ 117 ব্ৰিগেড মেইন গেট, মানে যিখন গেট আছে তাতে তেওঁলোকে ৰিপৰ্ট কৰিব দিছে। তো ইয়াতে আলোচনা কৰিব গৈ আছোঁ মই কি ডকুমেণ্ট আপোনালোকে লৈ যাব যে পৰ্টাৰত যোৱাৰ পিছত বিভিন্ন ধৰণৰ সন্মুখীন হয়, থকা খোৱা বোৱা বা টকা পইচাৰ অসুবিধাৰ কাৰণে আমাৰ বহুতো অসুবিধা হয়, আউট হৈ আহিব লাগে। তো যিমান ভেকেঞ্চি আছে তাতকৈ বেছি মানুহ গুচি যায়। আৰু অসম বুলি ক'লেতো বহুতেই ল'ৰা ছোৱালী যাব। তো তাৰ কাৰণে আপোনালোকে বহুতে সাৱধান হ'ব আৰু নিজৰ যিখিনি কাগজ পাতি লৈ যাব। যদি দৌৰাৰ বা যিকোনো কাম কৰিব দিয়ে, কিছুমান জেগাত দৌৰিব দিয়ে, কিছুমান জেগাত তো ৱেট লয় বা এনেকৈ কিবা এটা লৈ খোজকাঢ়িব দিয়ে। পৰ্টাৰৰ কামবোৰ হৈছে আপোনালোকৰ যিবোৰ ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰত, মানে তেওঁলোকে কি বুলি কয় আপোনাৰ পাহাৰত আছিলে আমাৰ ইফালে বাৰু টাৱাঙত। তো তাতে কি হয়, সিহঁতৰ নতুন কেম্প চিফটিং হৈ থাকে। তো তাতে বিভিন্ন ধৰণৰ ল'ৰা লাগে, ৰেচন চেচন বা সিহঁতৰ বিভিন্ন ধৰণৰ বস্তু সা সামগ্ৰীবোৰ কঢ়িয়াই অনা নিয়া কৰিবলৈ। তো যিসকল পাৰিম বা কৰিম বুলি ভাবিছে সেইসকল মাত্ৰ যাব, নহ'লে এনেই গৈ ঘূৰি অহাতকৈ ভাল বেলেগ যদি কিছুমানে কিবা বেলেগ এপ্লাইৰ কাৰণে বা বেলেগ ৰেলীৰ কাৰণে অপেক্ষা কৰি আছে, কিছুমানে SSC GD আছে, কিছুমানে অসম পুলিচৰ বাবে আছে। তো সেইটোৰ কাৰণে তেওঁ প্ৰিপেৰেশ্যন কৰি থাকক আৰু নতুন SSC GD আহি আছে, তাৰ কাৰণে কিছুমান পঢ়ি থাকক। তো ইয়াতে মই জনাব গৈ আছোঁ যে পৰ্টাৰ ৰিক্ৰুটমেণ্ট ৰেলীৰ মানে কি ডকুমেণ্ট লাগিব, কিমান ভেকেঞ্চি আছে, কি কৰিব লাগিব। তো মই অলপ সবিশেষ আপোনালোকক দিবলৈ গৈ আছোঁ। ইয়াতে ভেকেঞ্চি উল্লেখ কৰিছে 600 এপ্ৰক্সিমেটলি, মানে 600ৰ ওচৰে পাজৰে বা 600ৰ কম বেছি হ'ব পাৰে, মানে প্ৰপাৰ কোৱা নাই। তাৰপিছত আপোনাৰ সময় হ'ব 179 ডেজ হয়, মানে 6 মাহ এদিন আগত আউট কৰি দিয়ে গেটৰ পৰা। তাৰপিছত 18 বছৰৰ পৰা বয়স হ'ব 18 বছৰৰ পৰা 40 বছৰ। এজ কেলকুলেট কৰিব 1 আগষ্ট 2025লৈকে। তো ইমানখিনি বয়সৰ ভিতৰত হ'ব লাগিব। তাতে পৰ্টাৰত যিসকল পাৰিম বা কৰিম বুলি ভাবিছে, তো নাভাবিব ভাল কাম পাম, ভাল জেগাত থাকিম, এনেকুৱা নিদিয়ে। তো যিবোৰ সিহঁতৰ বস্তু আদান প্ৰদান কৰে সময় লাগে সেইটোতো দিয়ে। আৰু ইয়াতে ডকুমেণ্টছৰ বিষয়ে মই আপোনালোকক জনাই দিম। কিন্তু ডকুমেণ্টছৰ কাৰণে বহুত লগৰবোৰ বা বন্ধু বান্ধৱীসকল ওলাই আহিব লগা হয়, এনেই অহা যোৱা হৈ থাকে। তো ইয়াত আপোনালোকে ডকুমেণ্টছ বেছিকৈ ইম্পৰ্টেণ্ট ডকুমেণ্টছবোৰ নাপাহৰিব, লগতে লৈ যাব। অৰিজিনেল 2 এটেষ্টেড কপি অফ আধাৰ কাৰ্ড, মানে অৰিজিনেল 2টা আধাৰ কাৰ্ড, লগতে জেৰেক্সো ল'ব আৰু ফটো ষ্টেটো ল'ব। তো আধাৰ কাৰ্ডটোৰ জেৰেক্স ল'ব, তাৰপিছত এটেষ্টেড কৰিব, মানে তলত নিজৰ নাম লিখি ল'ব, ভোটাৰ ID ল'ব, নহ'লে বাৰ্থ চাৰ্টিফিকেট ল'ব, স্কুল লিভিং চাৰ্টিফিকেট লাগিব, ভেলিড এজ প্ৰুফ চাৰ্টিফিকেট, ভেলিড থকা এজ প্ৰুফ চাৰ্টিফিকেট। তাৰপিছত পুলিচ ভেৰিফিকেশ্যনটো বহুতেই দৰকাৰ। পুলিচ ভেৰিফিকেশ্যন নহ'লে কোনো পধ্যে আপোনালোকৰ ভৰ্তি তেওঁলোকে নলয়। তাৰপিছত ইয়াত চাইনত 1 জুলাইৰ আগত চাইন কৰা হ'ব নহ'ব, 1 জুলাইলৈকে লেট দেন বুলি কৈছে, 1 জুলাই। এণ্ড কেৰেক্টাৰ চাৰ্টিফিকেট এইটো ওলাই ল'ব, গ্ৰেজুৱেট অফিচাৰৰ পৰা এইটো ওলাই ল'ব। পাৰ্চনেল বেংক একাউণ্ট, পাছবুক, SBI একাউণ্ট লৈ আহিব। তো যিকোনো ইয়াৰ কাৰণে সুবিধা, জনধন একাউণ্ট নানিব, তাতে তেওঁলোকৰ মানে পে'মেণ্ট কৰোঁতে বহুতে সন্মুখীন হয়, মানে বিভিন্ন ধৰণৰ ইয়াত অসুবিধা আহে। এটা বেংকৰ হ'লে তেওঁলোকৰ মানে পে'মেণ্ট কৰিব সুবিধা আৰু সময়মতে পে'মেণ্টটো পাই যাব। তাৰপিছত 8 কপি কালাৰ ফটো, চেল্ফ এণ্ড কালাৰ ফটো, PPN NOK IPL পাৰ ষ্টেট অৰ্ডাৰ, মানে IPL মানে ইনাৰ লাইন পাছ
অৰুণাচলত এতিয়া অকণমান কিবা চলি আছে বুলি শুনিছোঁ, কিন্তু মই পূৰাকৈ নাজানো কি হৈছে কি হোৱা নাই। এইটো ময়ো অৰুণাচলতে আছোঁ। ইনাৰ লাইন পাছ লাগিব আপোনালোকক লেখাপালি যাওঁতে, তো ইনাৰ লাইন পাছটো লগত লৈ যাব। আৰু ইয়াতে উল্লেখ কৰিছে এটা কথা, বহুতে ভাল কথা, এনেকুৱা কমেই উল্লেখ কৰে স্কিল কেণ্ডিডেট, মানে যিসকল কেণ্ডিডেটৰ মানে নিজৰ স্কিল টেষ্ট আছে, যে কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মেচন আৰু প্লাম্বাৰ, মানে এই যিবোৰ কাঠ মিস্ত্ৰী, কাৰেণ্টৰ কাম কৰা, তাৰপিছত প্লাম্বাৰ, পানীৰ এইবোৰৰ পাইপ চাইপ ফিটিং কৰা, সেইটোৰ যদি কাৰোবাৰ লগত ট্ৰেড চাৰ্টিফিকেট আছে বা এক্সপিৰিয়েঞ্চ আছে, সেইটো বনোৱাই লৈ যাব। কোনোবা কৰি আছে যদি বনোৱাই লৈ যাব। তো এইটো দেখালে তেওঁৰ মানে ওপৰত কিবা ট্ৰেড ৱাইজ সিহঁতে ভাগ কৰিব পাৰে। তো মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এইদৰে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। জয় হিন্দ।